শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত ৰঘুবাৰীত দিখৌ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মই বৰ্তমান ৰঘুবাৰীৰ যিটো মূল মথাউৰি আছে সেই মথাউৰিৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। যোৱা নৱেম্বৰ মাহত এই স্থানতে ভয়ংকৰ গৰাখহনীয়া হৈছিলে। তেতিয়াই ইয়াৰ গৰাৰ অধিকাংশ মাটি খহাই নিছিলে দিখৌৰ বাঢ়নী পানীয়ে, দিখৌৰ খহনীয়াই খহাই নিছিলে। কিন্তু সেই নৱেম্বৰ মাহতে ইয়াত জলসম্পদ বিভাগৰ ইয়াত বিষয়ববীয়াও আহিছিলে, কিন্তু অতি পৰিতাপৰ বিষয় যে তেওঁলোকে কোনো ধৰণৰ পাৰ্কুপাইন দিয়াৰ ব্যৱস্থা নকৰিলে, কেৱল মাত্ৰ কেইটামান জিঅ' বেগ ইয়াত স্থাপন কৰিয়ে দায়িত্ব সামৰিলে। এয়া মই দেখুৱাইছোঁ, অতি বিপদজনক হৈ পৰিছে বৰ্তমান এইটো স্থান। কেৱল কেইডালমান বাঁহৰ ৰেলিং দি ইয়াত দায়িত্ব সামৰিলে, আৰু এই স্থানেৰে বৰ্তমান অতি বিপদজনকভাৱে ইয়াৰ স্থানীয় ৰাইজ অহা যোৱা কৰিবলগীয়া হৈছে। কেৱল ইমানেই নহয়, যিহেতু বাৰিষা বৰ্তমান সোমাইছে, এই দিখৌ নদীৰ যেতিয়াই পানী বাঢ়িলে ইয়াৰ এই মথাউৰি সম্পূৰ্ণ খহাই ইয়াত বহু অঞ্চল জলমগ্ন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই বিষয়ে বাৰম্বাৰ অৱগত কৰাৰ পিছতো কিন্তু জলসম্পদ বিভাগে যথোচিত পদক্ষেপ নল'লে, জিলা প্ৰশাসনে যথোচিত পদক্ষেপ নল'লে, পাৰ্কুপাইন এডালো স্থাপন নকৰিলে, যাৰ বাবে বৰ্তমান শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। মই তেওঁলোকৰ ভাষ্য ল'ম। ইয়াতে এইসকল স্থানীয় পৰিয়াল আছে, তেওঁলোকৰ মই ভাষ্য ল'ম। দাদা, কি পৰিস্থিতি? পৰিস্থিতি মানে অতি ভয়াৱহ। মুখতে এটা নামঘৰ আছে, নামঘৰটো আপোনালোকে দেখিছেই নহয়, চপৰা মাটি নিলে নামঘৰটো গুচি যাব। গতিকে নামঘৰটো গুচি যোৱা মানে দিখৌমুখ অঞ্চল, সনামুখ অঞ্চল গোটেই প্লাবিত হৈ যাব পানীয়ে। গতিকে ৰঘুবাৰী ৰাস্তাটো একেবাৰে ছিগি খতম হৈ গুচি যাব। ইয়াত কি ব্যৱস্থা গ্ৰহণ কৰিছিলে? ইয়াত মানে সাধাৰণ জিৰ' বেগ কেইটামান পেলাই আৰু ত্ৰিপাল এখন মাৰি থৈ দিছে। মই এগৰাকী বাইদেউ ওচৰলৈ আহিম। ইয়াত নমস্কাৰ আপোনালোকলৈ। আমাৰ পৰিস্থিতি মানে এতিয়া আমাৰ ভাদমহীয়া যেতিয়া পানীৰ হেৰি হৈছিলে, তেতিয়া আপোনালোকে নিউজ কৰিছিলে, আমি ইয়াৰ পৰা কৈছিলোঁ আৰু চৰকাৰক অনুৰোধো কৰিছিলোঁ যে আমাৰ এই বিষয়টো অকণমান সোনকালকৈ এৰি দিয়ক। যিটো প্ৰকল্প তেওঁলোকে কাম কৰিছিলে সেই প্ৰকল্পটো অতি শীঘ্ৰে এৰি দিয়ক আমাৰ কামটো, পানী নোহোৱা আগতে। এতিয়া যেতিয়া প্ৰকল্প কাম কৰাটো একো হেৰিয়ে নাই, যেতিয়া পানী আহিলে আগন্তুক অহা মাত্ৰক যে এইটো চিগা মাত্ৰক গোটেই আমাৰ জলমগ্ন, তাৰমানে এই 12খনমান গাঁও শেষ হৈ যাব। আৰু বিশেষকৈ আমাৰ এটা হৰি মন্দিৰ আছে ওচৰত, সেই হৰি মন্দিৰটো গুচিয়ে যাব, আৰু এই ওচৰত থাকিবলৈতো জেগা নহ'বই। আমাৰ এটা ৰঘুবাৰী ৰাস্তা শেষ হৈ যাব। জলসম্পদ বিভাগে কি কয়? জলসম্পদ বিভাগে তেওঁলোককতো আমি বাৰে বাৰে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অনুৰোধ কৰিছিলোঁ যে আপোনালোকে আমাক প্ৰকল্পটো এৰি দিয়ক অতি শীঘ্ৰে, কিন্তু এতিয়ালৈকেতো তেওঁলোকে একো আমাৰ ইয়াত কাম নকৰিলে। আৰু বিশেষকৈ তেওঁলোকে টেম্পৰাৰী কাম এটা কৰিলে, এই বস্তা দি আৰু এইখন কি বুলি কয় নাজানো, কাৰ্পেটৰ জিৰ' বেগৰ হেৰি, সেইখিনি কামখিনি কৰিলে। সেইটোৱে আমাৰ কাম নহয়। আৰু বিশেষকৈ এটা কথা, যিয়ে নহওক এতিয়া নৱনিৰ্বাচিত যিসকল বিধায়ক আহিছে আমাৰ ইয়ালৈ শিৱসাগৰ সমষ্টিলৈ, তেওঁলোকে যাতে এইটো ৰাস্তাই এবাৰ প্ৰচাৰ চলাবলৈ আহি এইটো ৰাস্তাই দিয়ে গৈছিলে। আমি চাই আছোঁ যে বিধায়ক হিচাপে তেওঁ আমাৰ ইয়াত 2 বছৰ পাইছিলে, কিন্তু তেওঁ এবাৰো নামি পেলাই নি ইয়াত নাচালে যে এই অৱস্থাটো কি হৈছে। তেওঁ প্ৰচাৰ চলাবলৈ আহিছিলে, ইয়াত প্ৰচাৰহে চলালে। কিন্তু পিছত এতিয়া যি তেওঁ নিৰ্বাচিত হৈ আহিছে, এতিয়া দাবী এটাই, তেওঁ যেতিয়া হৈ আহিছে, যিয়ে নহওক গাদীখন লৈ যাতে বহি নাথাকে। চুকে কাৰণে শিৱসাগৰ জিলাত যি আছে, যিখন জলমগ্ন অৱস্থা হৈ আছে, সেই বিষয়টো তেওঁ গুৰুত্ব দিয়ক, যাতে সদনত গৈ চিঞৰ বাখৰ নকৰক, ইয়াত আহি কাম কৰক। সেইটোৱে মোৰ বাৰে বাৰে অনুৰোধ। হয়, মই আৰু ভাষ্য ল'ম। বাইদেউ, এই যদিহে এই মথাউৰিটো ছিঙি নিবলৈ হয়, তেনেহ'লে এই কোন কোন ঠাই প্লাবিত হ'ব? গোটেই দিখৌমুখবাসীয়ে হ'ব। কি কি এলেকা আছে ইয়াত? ইয়াত গাঁও বুলিবলৈ 12-13খন গাঁও আছে, বেছিহে আছে। থাকিলেও গোটেইখিনিয়েই জলমগ্ন হ'ব, কিন্তু ঠাইতে আমি বেছিকৈ হেৰি হ'ম। আৰু আমাৰ নামঘৰটো বেকতে আমাৰ ঘৰ। কি নামঘৰ? ৰঘুবাৰী বৰ নামঘৰ। হয়, মই দেখুৱাইছোঁ, সেই নামঘৰটো দেখুৱাব বিচাৰিছোঁ। এইটো হৈছে ৰঘুবাৰী বৰ নামঘৰ, বহু পুৰণি এটা নামঘৰ, আৰু এই নামঘৰৰ কাষতে এইটো হৈছে মূল মথাউৰি। মই দেখুৱাইছোঁ সেই দৃশ্যটো। জলসম্পদ বিভাগে কেৱল ইয়াত বাঁহৰ 2ডালমান ৰেলি, ইয়াত বাঁহ কেইডালমান পাৰি বাঁহৰ ৰেলিং বনাই দায়িত্ব সামৰিলে। ইয়াত যি জিঅ' বেগ স্থাপন কৰিছিলে, সেই জিঅ' বেগৰ বহুখিনি ইতিমধ্যেই নদীৰ সোঁতে উটুৱাই নিছে। নদীৰ খহনীয়াত ইতিমধ্যেই সেই জিঅ' বেগসমূহ জাহ গৈছে। মই দেখুৱাইছোঁ কি ধৰণে আচলতে ইয়াত এটা ধোন খহাই ইয়াত ইতিমধ্যে জিঅ' বেগো খহি গ'ল, আৰু মাজত এটা প্ৰকাণ্ড এটা ধোন হৈ গৈছে, যাৰ বাবে ইয়াত দিখৌৰ জলস্তৰ যেতিয়াই বৃদ্ধি পাব,
তেতিয়াই আচলতে হাহাকাৰ এক পৰিৱেশৰ সৃষ্টি হ'ব বুলি সকলোৱে শংকা প্ৰকাশ কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব জলসম্পদ বিভাগে এই যি মথাউৰি ৰঘুবাৰীৰ যি মূল মথাউৰি সেই মথাউৰি ৰক্ষা কৰিবলৈ স্থায়ী কি প্ৰকল্প হাতত ল'ব সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।